পাকিস্তানে পোহপাল দিয়া সন্ত্ৰাসবাদী পাকিস্তানৰ বাবেই কাল হল। পাকিস্তানে লালন পালন কৰি ডাঙৰ কৰা সন্ত্ৰাসবাদীয়ে এটা পাকিস্তানকে লক্ষ্য কৰি লৈছে। ইটোৰ পিছত সিটো অতি বৃহৎ আত্মঘাতী বোমাৰে আক্ৰমণ চলাইছে। নিহত হৈছে বহু পাকিস্তানী সেনা। এতিয়া পাকিস্তানত উৎপাদিত সন্ত্ৰাসবাদৰ শস্যই পাকিস্তানৰ বাবে হৈ পৰিছে আত্মঘাতী। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ উত্তৰ ৱাজিৰিস্তান জিলাত সংঘটিত হৈছে অতি বৃহৎ আত্মঘাতী বোমা আক্ৰমণ। কোৱা হৈছে ইয়াৰ ফলত পাকিস্তানী সেনাৰ 13 জনতকৈও অধিক জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে 2 ডজনতকৈও অধিক লোক আহত হোৱাৰ খবৰ ওলাইছে। এই আক্ৰমণ সংঘটিত হৈছে মিৰ আলীৰ খাদী মাৰ্কেটত, য'ত বহুতৰে অৱস্থা সংকটজনক বুলি কোৱা হৈছে আৰু আহতসকলৰ ভিতৰত 1 ডজনতকৈও অধিক মহিলা আৰু শিশু আছে। উল্লেখযোগ্য বিষয়টো হ'ল গাড়ী এখনৰ ভিতৰত বিস্ফোৰক স্থাপন কৰা হৈছিল আৰু গাড়ীৰ জৰিয়তে এই বৃহৎ আত্মঘাতী আক্ৰমণ সংঘটিত কৰা হৈছিল। 28 জনৰ পুৱা 7 পৰা 8 বজাৰ ভিতৰত বোমা নিষ্কাশন ইউনিটৰ MRP বাহন এখন আহিছিল। সেই সেনাবাহিনীয়ে অসামৰিক এলেকাত বোমা নিষ্কাশনৰ কৰ্তব্যত ব্যস্ত আছিল। এই আক্ৰমণৰ দায়িত্ব লৈছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন তাৰিক তালিবান, পাকিস্তানৰ ফৈদ মাছুদ আল হাৱে। পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ অহৰহ বৃদ্ধি পাইছে। নিশ্চিতভাৱে আৰু আকৌ এবাৰ পাকিস্তানে লালন পালন কৰি ডাঙৰ কৰা সন্ত্ৰাসবাদীয়ে পাকিস্তানী সৈন্যক লক্ষ্য কৰি লৈছে। ইয়াৰ দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানৰ কঠোৰ সন্ত্ৰাসবাদী সংগঠন TTP-য়ে। নাম প্ৰকাশ নকৰাকৈ স্থানীয় এজন বিষয়াই জনোৱা মতে এজন আত্মঘাতী বোমাৰুৱে বিস্ফোৰক ভৰ্তি বাহন এখনেৰে সামৰিক কনভয়ত খুন্দা মাৰে। এই বিস্ফোৰণত 13 জন জোৱান নিহত হোৱাৰ লগতে 10 জন সামৰিক জোৱান আৰু 13 জন সাধাৰণ নাগৰিক আহত হৈছে। বিস্ফোৰণৰ ফলত ওচৰৰ ঘৰবোৰৰো ব্যাপক ক্ষতিসাধন হৈছে। খাইবাৰ পাখতুনখোৱাত নিয়োজিত এজন আৰক্ষী বিষয়াই সংবাদ সংস্থা AFP-ক জনোৱা মতে বিস্ফোৰণৰ ফলত 2টা ঘৰ ভাঙি যায় আৰু তাত 6টা শিশু আহত হৈছে। এই শেহতীয়া আত্মঘাতী আক্ৰমণ সেই সময়ত সংঘটিত হৈছে যেতিয়া পাকিস্তানত খাইবাৰ পখতুনখোৱা আৰু বেলুচিস্তান প্ৰদেশত সন্ত্ৰাসবাদী আক্ৰমণ প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। পাকিস্তানে নিজৰ মাটিত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আছে বুলি অহৰহ দাবী কৰি আহিছে। ইয়াৰ পূৰ্বেও এনে বহু আক্ৰমণ সংঘটিত হৈ আহিছে বুলি তথ্য পোহৰলৈ আহিছে। যদি সাম্প্ৰতিক সময়ত সংঘটিত হোৱা আটাইতকৈ ডাঙৰ আক্ৰমণৰ কথা বিবেচনা কৰা হয় তেন্তে পাকিস্তানৰ জাফৰ এক্সপ্ৰেছ ৰেল অপহৰণৰ গোচৰটো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়াকৈ জাফৰ এক্সপ্ৰেছ ৰেলতো আক্ৰমণ কৰা হৈছিল, য'ত 21 জন যাত্ৰী আৰু 4টাকৈ ইউনিটৰ অৰ্ধসামৰিক বাহিনী নিহত হৈছিল। বিশ্বৰ সন্ত্ৰাসবাদৰ কথা ক'বলৈ গ'লে 2025 চনৰ মতে পাকিস্তানত সন্ত্ৰাসবাদৰ লগত জড়িত মৃত্যুৰ সংখ্যা 45% বৃদ্ধি পাইছে, যিটো 2023 চনত 748ৰ পৰা 2024 চনত 1081লৈ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত মৃত্যুৰ ক্ষেত্ৰত পাকিস্তানে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে।